নমস্কাৰ, দা নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত অসম সন্তানক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আছোঁ। তেখেত এগৰাকী প্ৰতিষ্ঠিত মডেল, এগৰাকী অভিনেতা। অসমৰ ৰাইজে হয়তো খুব বেছি ভালকৈ তেখেতক নাজানে, কিন্তু আন্তৰ্জাতিক পৰ্যায়ত বিশ্বত তেখেতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এগৰাকী অসমীয়া যুৱক হিচাপে গৌৰৱ কঢ়িয়াই আনিছে। আমি কিছু কথা পাতিবলৈ তেখেতক ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাইছোঁ। মোৰ সৈতে আছে ৰবীন্দ্ৰ কুমাৰ সোণাৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। তৈলনগৰী ডিগবৈ, আমি যিমান দূৰ জানো তৈলনগৰী ডিগবৈ, ডিগবৈৰ পৰা ডুবাই, এটা সুন্দৰ যাত্ৰা, সোণহেৰীয়া এটা যাত্ৰা। গতিকে আমি তাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। ডুবাইত আপুনি এগৰাকী ছুপাৰ মডেল হিচাপে প্ৰতিষ্ঠিত হৈছিল। কেৱল ডুবাই নহয়, আপুনি বিশ্বৰ বহুকেইখন দেশত মডেল হিচাপে আপুনি আপোনাৰ কৃতিত্ব অৰ্জন কৰিছে। যিটো সময়ত এই বিষয়টোৰ প্ৰতি, মডেলিঙৰ প্ৰতি অসমীয়া যুৱক যুৱতীৰ পিছ পৰি থকা দেখা যায় বা কিছু পৰিমাণে অনীহা দেখা যায়, কিন্তু সেই সময়তে আপুনি অসমৰ পৰা ওলাই গৈ বিশ্বৰ বুকুত অসমৰ নাম উজ্বলাইছে। গতিকে মই কৈছোঁৱে, ডিগবৈৰ পৰা ডুবাই আপুনি কলকাতাত পঢ়িবলৈ গৈছিল, আমি যিমান দূৰ জানো। গতিকে আপোনাৰ এই যাত্ৰাটো আমাক অকণমান ক'ব লাগিব। এই যাত্ৰাটো বহুত ইণ্টাৰেষ্টিং একচুৱেলি। গ্ৰেজুৱেশ্যন যেতিয়া মই ইয়াৰ পৰা 12th কৰিলোঁ, ডিগবৈ কলেজৰ পৰা 12th কৰিলোঁ, মেট্ৰিক কৰিলোঁ এৰি হাই ছেকেণ্ডেৰী স্কুল। তাৰপাছত হোটেল মেনেজমেণ্ট কৰিবৰ কাৰণে মই কলকাতা গ'লোঁ। তাৰপাছত কলকাতা কৰাৰ পাছত তাতো বহুত মডেলিং কৰিলোঁ। মডেলিং কৰাৰ পাছত কলকাতাৰ যেতিয়া মোৰ হোটেল মেনেজমেণ্ট শেষ হোৱাৰ আগতে মই এটা এক্সাম দিলোঁ, যাক কয় মাইক্ৰ'ছফ্ট ফিডালিও এক্সামিনেশ্যন। সেই এক্সাম দিওঁতে মই এক্সামত পাছ হ'লোঁ। আমাৰ ইণ্ডিয়াৰ পৰা 4জন গৈছিলে। তো 4জনৰ পাছত ওৱান অফ দ্য গাই ৱাজ মি। আমাক জাৰ্মানীক পঠালে। তাত গৈ কিনে মাইক্ৰ'ছফ্ট ফিডালিওৰ পৰা একেবাৰে ট্ৰেইন কৰিলে। তাৰপিছত সুধিলে কি হুইচ কাণ্ট্ৰি ইউ ৱান্ট টু গো। চ' মই এতিয়া আমি নাজানো, সেই সময়ত কোনো নাছিলে আমাক ক'ব কি গাইড কৰিব, কোনো নাছিলে। মই ক'লোঁ আই উইল গ' টু GCC, বিকজ যেতিয়া মই চালোঁ GCCৰ চবতকৈ ওচৰত আছিলে, ইটছ অনলি 2.5 hours। তাত মই জইন কৰিলোঁ। তাত জইন কৰি কিনে কাম কৰিলোঁ। তাত মোক ডিভা মডেলিং এজেঞ্চিৰ যোনটো ফাউণ্ডাৰ আছিলে নিকল, তাই মোক শ্বপিং মলত দেখিলে। দেখি কিনে তাই ক'লে কি মোৰ চুলিও দীঘল আছিলে, কাৰ্লি হেয়াৰ। এফালৰ পৰা মই উইনাৰ আছিলোঁ, কি কৈছে মিষ্টাৰ কনজিনিয়েলিটি হৈছিলোঁ। এইটো 2009 চনত। 2009 ৰাইট। সেইটো হৈছিলে। তাৰপিছত তাত মই বহুত শ্ব' কৰিলোঁ। তাত স্প্লেছ ফেশ্বন উইকত মই বহুত ৱৰ্ক কৰিলোঁ, বহুত ডিজাইনাৰৰ কাৰণে কাম কৰিলোঁ। তাৰপিছত সেইটো হৈ থাকোঁতে দেন আই ডিড মাই MBA ইন মাৰ্কেটিং কৰাৰ পাছত আই চেঞ্জ মাই জব। তাৰপাছত সেইটো কৰাৰ পাছত মই চেঞ্জ কৰিলোঁ জবটো। হোটেলৰ যোনটো ট্ৰেইনিং প্ৰগ্ৰামিং ইনষ্টলিং আছিলে, এইটো এৰি কিনে মই এজ এ ইভেণ্ট মেনেজাৰ জইন কৰিলোঁ। যেতিয়া মই ইভেণ্ট মেনেজাৰ জইন কৰিলোঁ, সেই সময়ত আই হেণ্ডেলড ক্ৰিছ ব্ৰাউন শ্ব'। ক্ৰিছ ব্ৰাউন ফাৰ্ষ্ট টাইম ইন ডুবাই আছিলে। তাহাঁতৰ গোটেই টীমটো সেইটো হেণ্ডেল কৰিলোঁ। তাৰপাছত চেৰিছ পেম্পেংকৰ আছিলে, তাৰপাছত জে শ্বন কিংছ, এইবিলাক চব ৰেপাৰবিলাক আছিলে, ছিংগাৰবিলাক আছিলে, তাহাঁতৰ চব এটেণ্ড কৰিলোঁ। তাহাঁতক হেণ্ডেলিং কৰা ফ্ৰম প্ৰডাকশ্যন টু তাহাঁতৰ ৰিহাৰ্চেল টু এভৰিথিং আই ইউজ টু হেণ্ডেল, বিকজ আই ৱাজ এ ফেচ, আই ৱাজ এ ইভেণ্ট মেনেজাৰ দেয়াৰ। সেইটো কৰি কিনে মোৰ সদায় সেইটো মানে মাই ইনক্লিনেশ্যন টুৱাৰ্ডছ অনলি অন ফেশ্বন। তো তাৰপাছত মই আকৌ MBA ইন ফেশ্বন মেনেজমেণ্ট কৰিলোঁ। ইটছ এ ভেৰি ইণ্টাৰেষ্টিং। ফেশ্বন মেনেজমেণ্ট কৰাৰ পাছত লেণ্ডমাৰ্ক গ্ৰুপত কাম কৰিলোঁ। আই ৱৰ্ক এজ এ ফেশ্বন বায়াৰ। তাৰপিছত আই ইউজ টু গ' টু পেৰিছ টু চি অল দ্য শ্ব'জ, বিকজ তাত কি হয়, তাত অটম উইণ্টাৰ স্প্ৰিং ছামাৰ বেলেগ বেলেগকৈ হয়। আৰু আমি ইয়াত কি কৰোঁ, আমি ইয়াত অটম উইণ্টাৰ একেলগে হয় আৰু স্প্ৰিং ছামাৰ একেলগে হয়। চ' আমি এইটো ক্লাব কৰি দিওঁ। তাত গৈ কিনে তাত তাহাঁতৰ কালেকশ্যন চাই কিনে আকৌ GCC হিচাপে সেই কালেকশ্যনটো ঠিক কৰা। আৰু পেৰিছকতো ফেশ্বনৰ ৰাজধানী বুলি কয়। কাৰেক্ট। তাত গৈ কিনে চব তাহাঁতৰ লগত ইণ্টাৰেক্ট কৰা, ফেশ্বন কেনেকুৱা চলি আছে, সেই ফেশ্বনটোক GCC কাণ্ট্ৰি কেনেকৈ এডপ্ট কৰে। আই হেভ টু চিট উইথ অল মাই ডিজাইনাৰ অলছ'। তাহাঁতক ক'ব লাগে কি ভাই এইটো ফেব্ৰিক ইউজ নকৰিবা, কিন্তু তাত চব উইণ্টাৰ ফেব্ৰিক, আৰু ইয়াত আমাৰ চব গৰম ইমান আছে। তাৰপাছত হেৰিকৈ ফেশ্বন ইণ্ডাষ্ট্ৰীত আহিলোঁ। ফেশ্বন ইণ্ডাষ্ট্ৰীত অহাৰ পাছত আকৌ
my company, I changed my job from Landmark to Dubai Holding. তাত আহি কিনে আকৌ ডুবাই হোল্ডিঙত চব ফ্ৰেঞ্চাইজি কোম্পানী আছিলে আৰু যিমান ব্লুমিং ডেলছ হৈ গ'ল হাৰ্ভি নিকলছ হৈ গ'ল অল ফেশ্বন ব্ৰেণ্ড তাক মই হেণ্ডেল কৰিছিলোঁ ডুবাইত আপুনি কিমান বছৰ ডুবাইত মই থাকিলোঁ 2005-6 till 2016 অলমষ্ট বহু বছৰ আপুনি বহুত থাকিল। বছৰ 10 বছৰ 10 বছৰ থাকিল ইটছ এ লং জাৰ্নি হয় এই 10 বছৰতো আপোনাৰ অভিজ্ঞতাটো এক বৰ্ণিল অভিজ্ঞতা আৰু আপুনি এই 10 বছৰতে আপুনি বহুখিনি প্ৰতিষ্ঠিত মানুহৰ লগত কাম কৰিছে বহু প্ৰতিষ্ঠিত কোম্পানীৰ লগতো আপুনি কাম কৰিছে আৰু ফেশ্বনৰ যিখন জগত সেই জগতখনৰ এক প্ৰকাৰ উচ্চ শিখৰলৈ আপুনি গৈছে বা আপুনি নিজে কাম কৰিছে প্ৰত্যক্ষ কৰিছে আৰু বহু বিষয় হয়তো সেই সময়ত যদিওবা কিছু সংখ্যক অসমীয়া ল'ৰা ছোৱালীয়ে এই গ্লেমাৰ জগতখনৰ সৈতে যদিওবা এক সম্পৰ্ক ৰক্ষা কৰিছিল কিন্তু আপোনাৰ দৰে ইমান ওপৰলৈ হয়তো উঠাব পৰা নাই আজিৰ তাৰিখতো আমাৰ আছে অসমৰ নাম উজ্বলাইছে আমি সংযুক্তা ডক্টৰ নাম আমি এই বাৰুকৈ চৰ্চিত হয় কিন্তু সেই যিটো আপোনাৰ অভিজ্ঞতা ডুবাইত থাকি গোটেই বিশ্বৰ ইফালে সিফালে ঘূৰা বহু দেশলৈ যোৱাৰ যিটো আপোনাৰ অভিজ্ঞতা অকণমান বিস্তৃতভাৱে আমাক ক'ব নেকি সেইটো একচুৱেলি এইটো লাক কম না কি কম একচুৱেলি মই যেতিয়া তাত জবৰ কাৰণে গ'লোঁ মই এইটো ভবাই নাছিলোঁ মই এইটো কেতিয়া কৰিম আৰু যেতিয়া নিকল মোৰ ওচৰত আহিলে তাই ক'লে কি উই ৱান্ট ইউ টু ৰান ফৰ আছ ৱৰ্ক ফৰ আছ মই ক'লোঁ মই ইমান গুৰুত্ব নিদিলোঁ তাই মোৰ নম্বৰ ল'লে তাই মোক কাৰ্ড নম্বৰ শ্বপিং মলত হা শ্বপিং মলত সেইটোৱে হৈছিলে চি চ মি এণ্ড চি ইজ ভেৰি এট্ৰেক্টিভ চি ইজ কি ৱাই তুমি কি কৰা মই ক'লোঁ মই এনেকুৱা হয় ইয়াত জব কৰোঁ আৰু মোৰ কোম্পানীৰ পৰা কণ্ট্ৰেক্ট আছিলে কি আই কেনট ডু এনিথিং এপাৰ্ট ফ্ৰম মাই জব সেইকাৰণে মই কৈছোঁ ঠিক আছে তাই দিলে মোক তাই মোৰ নম্বৰ ল'লে তাই জানে মই ফোন নকৰোঁ বুলি তাই মোৰ নম্বৰ ল'লে নম্বৰ লৈ কিনে কল কৰিলে মোৰ তাত তাৰপিছত চি ৱাজ চিয়'ৰ কি মই কল নকৰিলোঁ তাক অভিয়াছলি মই কল নকৰিম মই কোন হয় কি হয় মই নাজানো এতিয়া ক'ত ৱৰ্ক কৰিব লাগিব নতুন জেগা এইবিলাক তাৰপাছত তাই মোক কল কৰিলে তাক কৈছে তই আপুনি আহক ইউ চি এবাৰ চাই লওক যদি ভাল নালাগে দেন ইউ ডোণ্ট ডু ইট দেন ইউ টেক ইউৰ কল মই কৈছোঁ ঠিক আছে মই গ'লোঁ দুটা চেঞ্জ কৰিলোঁ চি গেভ মি 6,000 দিৰাম এটা চেঞ্জ was 3,000 দিৰাম she gave me cash I was like okay this is a good money it's very good money আৰু মই তাত আছিলোঁ মই এটা মানে ইণ্ডিয়াৰ পৰা আছিলোঁ আৰু চব বাহিৰৰ পৰা এভৰিবডি ব্ৰাউন গল্ডেন হেয়াৰ তাহাঁতি আছিলে মই এটা অলপমান ডাস্কি স্কিন আছিলোঁ আৰু কাৰ্লি হেয়াৰ এণ্ড লং হেয়াৰ চ' চি পুট মিন এভৰি ডিজাইনাৰ কিন্তু তাত এইটো ডুবাই মলো আহি আছিলে তাহাঁতৰো ৰেম শ্ব'জ হৈ আছিলে ডিজাইনাৰবিলাক আহিছিলে গেলেৰী লাফায়েট তো তেনেকৈ কৈ তাৰপাছত মই টপ মডেল উইনাৰ হ'লোঁ টপ মডেল কণ্টেষ্ট হ'ল তাত উইনাৰ হ'লোঁ আকৌ মষ্ট এলিজিবল মডেল ইন ডুবাই চ' তেনেকৈ কৈ কিনে মানে মাহত এভৰি মান্থ আই ইউজ টু হেভ মাই হোৰ্ডিংছ দে কিবা ব্ৰেণ্ডৰ কাৰণে কিবা কিহৰ কাৰণে মানে স্প্লেছৰ আকৌ ব্ৰেণ্ডৰ কাৰণে মই কৰিলোঁ তাত আকৌ মোৰ হোৰ্ডিং আহিলে গ্ৰুপত আছিলে এবাৰ হোৰ্ডিং আহিলে চ' তেনেকৈ এই আই থিংক গড ব্লেছিং মাই পেৰেণ্টছ ব্লেছিং কিবা এটা একবাৰ এনেকৈ মানে কানেকশ্যন হৈ গৈ থাকিলে মই কাৰোবাৰ ওচৰত নগ'লোঁ কিন্তু আপোনাৰ সৰুতে ইচ্ছাটো আপোনাৰ কি আছিল বহুতৰ সপোন এটা থাকে নহয় এতিয়া আপুনি কলকাতালৈ হোটেল মেনেজমেণ্ট পঢ়িবলৈ গৈছিল কিন্তু আপোনাৰ ভাগ্যই আপোনাক বেলেগ ফালে লৈ গ'ল কিন্তু আপোনাৰ সৰুতে সপোনটো কি আছিল যে আপুনি এই গ্লেমাৰ জগতত সোমাব এখন সপোন পুৰি লৈ যাব সেনেকুৱা সপোনটো আপোনাৰ আছিল নে নাছিল সৰুতে সপোন আছিলে আই ৱান্টেড টু বি এ ডিজাইনাৰ টু বি ভেৰি অনেষ্ট সেইটো কাৰণে দিলোঁ মই এক্সাম আই গট এভৰিথিং ইজ ডান বাট কি হ'ল ন মোৰ ফেমিলিটো বহুত ডাঙৰ লাইক আই হেভ 6 ছিষ্টাৰ মই চবতকৈ সৰু দেউতা আই অ' চিত কাম কৰিছিলে তাৰপাছত এতিয়া কি আছিলে কি মই যোন সময়ত আছিলোঁ সেই সময়টো দেউতা ৰিটায়াৰমেণ্টৰ সময় বেছি নাই 12 পাছৰ পাছত দেউতা ৰিটায়াৰ হ'ব আৰু মোক এনেকুৱা ষ্টাডি কৰিব আছিলে যোনটো কৰি কিনে মই জব পাম সেইকাৰণে মই হোটেল মেনেজমেণ্ট চুজ কৰিলোঁ বিকজ আই ন' হোটেল মেনেজমেণ্ট কৰি মই জব পাম তাৰপাছত সেইটো সময়টো যোনটো হ'ল ন তাৰপাছত মই এৰি দিলোঁ আৰু এইটো হৈ গ'লে এতিয়া ডুবাই যাম তাত কাম কৰিম পইচা কমাম যি হ'ব কিন্তু তাত যোৱাৰ পাছত যি হৈ গ'ল সেইকাৰণে মই MBA কৰিলোঁ MBA ইন মাৰ্কেটিং কৰিলোঁ জইন কৰিলোঁ তাত তাৰপাছত আকৌ মই চান্স পালোঁ ৱাই নট টু ডু MBA ইন ফেশ্বন মেনেজমেণ্ট কৰিলোঁ আকৌ বস্তু এতিয়া যোনটো আমাৰ অসমত কি থাকে ৰেছপনচিবিলিটি বহুত থাকে নিশ্চয় ঘৰৰ ৰেছপনচিবিলিটি মা আছিলে দেউতা নাছিল দেখুৱাই গৈছিলে তো ৰেছপনচিবিলিটি আছিলে এণ্ড আই থিংক সেই ৰেছপনচিবিলিটিৰ কাৰণে মোৰ যোনটো দুৱাৰটো আছে খুলি গৈ আছে কিন্তু তেতিয়াতো আপুনি কামো কৰি আছিল কাম কৰি থকাৰ মাজতে আপুনি সেইটো কৰিছোঁ
কামত থকাৰ মাজতে বিকজ এই ৰিস্ক ল'ব নোৱাৰিছিলোঁ ন এতিয়া ৰেছপনচিবিলিটি যোনটো আছে এৰি কিনে কমপ্লিট তাত যাবও নোৱাৰোঁ নিশ্চয় সেইকাৰণে মই সদায় যি মোৰ শ্ব'জবিলাক হয় সেইটো সদায় ফ্ৰাইডে আৰু ছেটাৰডে তাত ফ্ৰাইডে ছুটি থাকে ফ্ৰাইডে আৰু ছেটাৰডে হাফ ডে থাকে তো মই আফটাৰ 2:30 সেইটো শেষ কৰি কিনে আফটাৰ 2:30 পাছত মোৰ ট্ৰায়েল হয় আই ইউজ টু গো ফৰ ট্ৰায়েল 2:30 চব তাত 11টা আহি যায় কিন্তু মই 2:30 গুচি যাওঁ তো এই তেনেকুৱা চলিলে মানে কমচে কম 7-8 বছৰ চলিলে তাৰপিছত মই বহুত ইণ্ডিয়াত আহিলোঁ সেই কথাটো যেতিয়া আপুনি ডুবাইৰ পৰা ঘূৰি আহিল ইণ্ডিয়ালৈ আপুনি ভাৰতলৈ কিয় ঘূৰি কিয় আহিল নিজৰ দেশখনলৈ কিয় ঘূৰি আহিল তাততো আপুনি যথেষ্ট আৰ্থিকভাৱেও আপুনি যথেষ্ট সচ্ছলভাৱে আপুনি কাম কৰি আছিলে উপাৰ্জনো আপোনাৰ হৈছিল আপোনাৰ পৰিচয় এটা ভাল পৰিচয় হৈছিল গতিকে তাৰ পৰা কিয় ঘূৰি আহিল আপুনি সাধাৰণতে মানুহটো ডুবাইৰ পৰা ঘূৰি নাহে নাই এবছলিউটলি এইটো হ'ল আকৌ এইটো এটা লং ষ্টৰী আছে মোৰ মাৰ হাৰ্ট এটেক হৈছিলে মাৰ হাৰ্ট এটেক হোৱাৰ পাছত আমি মুম্বাই গৈছিলোঁ মই মাক আহিলোঁ ইয়াত আহি কিনে মুম্বাই লৈ গ'লোঁ লীলাৱতী যেতিয়া মই তাত লৈ গ'লোঁ মাৰ পিটো হাই হোৱাৰ কাৰণে মাৰ চাৰ্জাৰী নহয় পিটো বহুত হাই হৈ আছিলে বিকজ শ্বি ৱাজ ইন টেন্স তো ডক্টৰে ক'লে যে আগাৰ ইনকা মানে ব্লাড প্ৰেছাৰটো হাই থাকিলে চাৰ্জাৰী আমি কৰিব নোৱাৰোঁ চ' আই ৱেইটেড কি হ'ল সেই সময়ত তাত অডিশ্যন চলি আছিলে অডিশ্যন হৈ আছে মই এনেই বহি আছিলোঁ এণ্ড তাত আপুনি ইমান কৰি আছিলে বহি কি কৰিম মই মাৰ লগতে গ'লোঁ অডিশ্যন দিবৰ কাৰণে ইউ ৱে ছিটিং ডে জিলেটৰ অডিশ্যন আছিলে এতিয়া মই ৰিমেম্বাৰ জিলেটৰ অডিশ্যন আছিলে মই গ'লোঁ তাত গৈ কিনে মই থিয় হ'লোঁ মোক নিজৰ ইণ্ট্ৰডাকশ্যনো দিব নাহে আৰু ইণ্ট্ৰডাকশ্যন দিয়া সময়ত মই নিজে মানে ইমান মানে ক'ব নোৱাৰিছোঁ মোৰ নামটো জিলেটৰ অডিশ্যন দিলোঁ মই অডিশ্যন দিয়াৰ পাছত আহিলোঁ মই দিলোঁ আৰু কেনেকুৱা লাগিলে মায়ে সুধিলে ভাল কেনেকুৱা লাগিলে সোমাওঁতে দিয়া নাই মা বাহিৰত আছে কেনেকুৱা হ'ল মই দিলোঁ আৰু ভাল দিলোঁ বুলি ক'লোঁ কি ক'ম বেয়া ক'ম নেকি নক'লোঁ তাৰপাছত আহিলে মোক কল কি আপ শ্বৰ্ট লিষ্টেড হৈ গ'ল মই কৈছোঁ ঠিক আছে শ্বৰ্ট লিষ্টেড কি হওক টাৰ্মবিলাক বুজি নাপাওঁ ন শ্বৰ্ট লিষ্টেড হ'লোঁ সেইটো হ'লোঁ কিহৰ কাৰণে শ্বৰ্ট লিষ্ট কৈছে আপ জিলেট লিষ্ট আছে মই কৈছোঁ ভালো নে নাই পোৱা এটা ভয়ো লাগিছে ক'বলৈও ভয় লাগিছে লাজ লাগিছে নহ'লে কি হ'ব তাৰপাছত মই কোৱা নাই কাকো কোৱা নাই তাৰপিছত তাহাঁতি কল কৰিলে মোক কল কৰি কিনে ক'লে কি আপোনাৰ হৈ গ'ল ক্লাইণ্টে আপোনাৰ ফেচটো ভাল পাইছে আপুনি আছে গৌৰৱ খান্না যোনটো আছে এতিয়া যোনটো বিগ বছৰ উইনাৰ তাতে মই তাক লগ পাওঁ তো সি আৰু আছে আৰু প্ৰশান্ত বুলি এটা মডেল তেতিয়া টপ মডেল আছিলে প্ৰশান্ত বুলি সি আছিলে আৰু মই ভেৰি নিউ কামাৰ আৰু মোক ডান্স মই কেতিয়াবা মানে এনেই ডান্স কৰিছিলোঁ সৰুতে এনেই ডান্স কৰা আছে কিন্তু তেনেকৈ প্ৰপাৰলি কোৰিঅ'গ্ৰাফি ডান্স নাছিলে আমি গ'লোঁ তাৰপিছত মই ক'লোঁ মোৰ মাও আছে মোৰ মাটো যাব লাগিব মই মাক এৰি যাব নোৱাৰোঁ অ'কে ফাইন টেক ইট আই ৱেণ্ট টু জয়পুৰ ডিড শ্বুট তাৰপাছত মই তাত 20 শ্বুট কৰি 20 এড কৰিলোঁ জিলেটৰ এটা কৰিলোঁ তাৰপিছত ভোডাফোন আগতে হাচ আছিলে হাচ কৰিলোঁ তাৰপিছত 1 रुपया আছিলে ৰিলায়েন্সৰ সেইটো কৰিলোঁ তাৰপিছত বহুত এড কৰিলোঁ মানে এটা হাচৰ যোনটো কাৰ্লি হেয়াৰ মানুহ আছিলে এইটো মই আছিলোঁ DMR ভিভেল বহুত এড কৰিলোঁ মই কৰি কিনে শেষ হ'ল তাৰপিছত মই ডুবাই গুচি গ'লোঁ because of my mom health I had to come here তাৰপিছত তাত মুম্বাইত সেইখিনি কাম কৰি আপুনি আকৌ ডুবাই গুচি গ'ল মাৰ ট্ৰিটমেণ্ট হৈ গ'ল হ'ল আপুনি ঘৰত থ'লে আকৌ ঘৰত গৈ কিনে মই গুচি গ'লোঁ তাৰপিছত again mom 2014 মাৰ্ক আকৌ হ'ল তেতিয়া মই পেৰিছত আছিলোঁ then I had to come back again from there I had to come back again because then I realized কি মই যেতিয়া মোৰ ডেটা ঢুকালে মই কলকাতাত আছিলোঁ মই ডেটাকো চাব নোৱাৰিলোঁ লাষ্ট টাইমত মই ডেটাৰ মানে সেইটো কৰিব নোৱাৰিলোঁ লাষ্ট ৰিচুৱেলটো কৰিবই নোৱাৰিলোঁ মই আহিলোঁ তেওঁলোকে চব বস্তু হৈ গৈছিলে আকৌ মই বহিলোঁ ডেটটো আছিলে স্কেয়াৰটো আছিলে ন তাৰপাছত মই ক'লোঁ নাই মই আহি যাম আহি কিনে মই প্ৰথমতে মই দিল্লীত জব পালোঁ দিল্লীত যোনটো হাই এণ্ড ব্ৰেণ্ড আছে তাত পালোঁ কিন্তু মই তাত দিল্লীটো মোক ভালেই নালাগিলে মানে নহ'লে কি বা একো নহ'ল তাৰপাছত মোক অফাৰ আহিলে এফালে ডিম্পল কাবাডিয়া গৈছিলে তাত একচুৱেলি তাৰ আগত মই কথা এটা ক'ব পাহৰি গ'লোঁ DFFত মই যিমান এক্টৰ আহে ন তাহাঁতৰ মই ষ্টাইলিং কৰোঁ মোৰ কোম্পানী কৰে তো আই ৱাজ হেডিং দেট চ' তেনেকৈ মই মনোজ বাজপেয়ী হৈ গ'ল তাহাঁতক এবাৰ দুবাৰ কৰিছোঁ ষ্টাইলিং তাত তাৰপিছত ডিম্পল কাবাডিয়া চি লাভড মি চি ছেড কি মোৰ ল'ৰাটো কৰণ কাপাডিয়াৰ যোনটো সেইটো হ'ব তাৰ কাৰণে মই ৰবীন্দ্ৰকে ল'ম এই যিটো আপুনি ক'লে ষ্টাইলিংটো তাৰ মানে তাৰকাৰ সেই আচলতে কামটো কেনেকুৱা হয় সেইটো আমাৰ বহুতে আচলতে আমি সাধাৰণ মানুহে নাজানে আচলতে অকণমান ক'ব নেকি সেই কথা চ' ষ্টাইলিংটো এনেকুৱা হয় এতিয়া ডিজাইনাৰবিলাকে ডিজাইন কৰি দিয়ে কাপোৰ ন এতিয়া তাহাঁতি এইটো ডিজাইনাৰটো কেনেকৈ ধুনীয়া দেখাব লাগে মানুহৰ ওপৰত
কেনেকৈ পিন্ধিব লাগে এনেকুৱা হ'ব নালাগে মানুহে কাপোৰক পিন্ধিছে সেইটো হ'ব লাগে নিশ্চয়। কাপোৰে যেতিয়া মানুহক পিন্ধে তেতিয়া তাক ভাল নেদেখি ন কেতিয়াবা এনেকুৱা হয় যে মানুহে ভাল পোছাক এযোৰ পিন্ধে কিন্তু সেই পোছাকযোৰে মানুহজনক শ্বুট নকৰে শ্বুট নকৰে অ। বা মানুহৰ যিটো পাৰ্চনেলিটি আমি ব্যক্তিত্ব বুলি যিটো কওঁ সেইটো সেইটো নাহে ফুটি নুঠে কেতিয়াবা ৰাইট হয় সেই আকৌ আপুনি কওক কথাখিনি হয়। চৰি চ' সেইটোৱে হ'ল এতিয়া মানুহে নাজানে কি পিন্ধিব লাগে এতিয়া চব হয়। বস্তু পিন্ধি লয় হয়। কেতিয়াবা মিনিমাম ইজ মেক্সিমাম ন আজিকালি মিনিমাম চলি আছে কমটো বেছি ভালকৈ দেখে উম। কোনটো মানুহৰ কালাৰ কেনেকুৱা আছে তাৰ হিচাপত কেনেকুৱা কালাৰৰ কাপোৰ পিন্ধিব লাগিব কি কাট পিন্ধিব লাগিব এতিয়া আপোনাৰ শকত আছে আপুনি টাইট পিন্ধিলে ভাল নালাগিব চ' কেনেকৈ ষ্টাইলিং তাৰ লগত কেনেকুৱা জোতা যাব কেনেকুৱা ৱাচ যাব ছোৱালীবিলাকৰ কেনেকুৱা ইয়েৰিং যাব চব এইটো ষ্টাইলিঙৰ এটা সেইটো থাকে যেতিয়া আপুনি এটা কোৰ্চ কৰে আপুনি পঢ়ে ইউ হেভ এভৰিথিং তাৰপাছত চব প্ৰেক্টিকেল হয় নিশ্চয় এটা লিমিট থাকে আপোনাৰ কিতাপৰ তাৰপাছত যি প্ৰেক্টিকেল কৰি কিনে এইটো আপোনাৰ নিজৰ এইটো চাগে মোৰ আই ফিল লাইক কি এইটো মোক আছিলে আগৰ পৰা দেট কাইণ্ড অফ ক্ৰিয়েটিভিটি আই অলৰেডি হেভ নিশ্চয় আৰু ক্ৰিয়েটিভিটি থাকিবই লাগিব মানুহৰ কোনোবাখিনিত নহয় কোনোবাখিনিত থাকিবই হয়তো সেইটো পলমকৈ হ'লেও মানুহৰ ওলাই আহে বা সময় সাপেক্ষে কিছুমান ওলাই আহে এই যে আপুনি মডেলিং তাৰপিছত আপুনি বিভিন্ন বিজ্ঞাপনত কাম কৰিলে তাৰপিছত নিজাকে আপুনি যিটো কাম আৰম্ভ কৰিলে তেতিয়া আপোনাৰ সেই আগৰ কামবিলাক আপোনাৰ মানে আপুনি আঁতৰি আহিল নেকি আগৰ কামৰ পৰা এইটো একচুৱেলি মই এইটো ভাবি থাকোঁ কি মই ক'ত হোটেল মেনেজমেণ্ট কৰি কিনে আই ৱেণ্ট টু ডুবাই মই এটা আৰ্টছৰ ষ্টুডেণ্ট গৈ কিনে মই মানে আই টিত গুচি গ'লোঁ য'ত মোক ট্ৰেইন কৰিলে তাৰপাছত হোটেল মেনেজমেণ্ট কৰি আই টিত গুচি গ'লোঁ তাৰপাছত ইভেণ্ট মেনেজাৰ কৰিলোঁ তাৰপাছত মই বাইঙত গুচি গ'লোঁ এক্টিঙো কৰিলোঁ মানে মই নিজে ভাবোঁ কেতিয়া মই কেলৈ বস্তুবিলাক গুচি গ'ল তাৰপাছত সেই বস্তুটো আকৌ ৰিপিট নকৰিলোঁ মই তাৰমানে এটা ওপৰতে গৈ থাকিলোঁ আৰু ইটছ এ ভেৰি ব্লেছিং গড ভগৱানৰ সেইটো ক'ম মাৰ সেইটো ক'ম বা তাহাঁতৰ ডাঙৰৰ সেইটো ক'ম আশীৰ্বাদ ক'ম কি মই গৈ ভাল জেগাতে পালোঁ যেতিয়া মই ইয়াত আহিলোঁ ইয়াত আহি কিনে মই যেতিয়া প্ৰথম ফিল্ম আছিলে মোৰ ব্লেংক মই সেই কথাটো সুধিব বিচাৰিছিলোঁ আপোনাক আপুনি যিহেতু চিনেমাতো কাম কৰিছে আপুনি চিৰিয়েলতো কাম কৰিছে সেইখিনি আমাক অকণমান কওক আপোনাৰ অভিনয়টোত এক্টিঙত আপুনি কেনেকৈ সোমাই পৰিল চ' এক্টিংটো মোৰ একচুৱেলি এক্টিঙৰ কাৰণেতো মই অন কেমেৰা মই কেতিয়াও কমফৰ্টেবল নাছিলোঁ টু ভেৰি অনেষ্ট মোক আপুনি ৱৰ্ক কৰক প'জ দিব কওক মই 100টা প'জ দি আছিলোঁ কিন্তু যেতিয়া এক্টিং প'জ দিয়াৰ লগে লগে আপোনাক এক্টিঙো ক'ব লাগে ন আই ৱাজ ভেৰি কনচিয়াছ চ' সেইকাৰণে মই এক্টিংটো পাৰ্চু নকৰিলোঁ বিকজ মই দেখিছিলোঁ বহুত মানুহবিলাক ন এটা প্ৰজেক্ট পালে তাৰপাছত একদম বহি আছে একো কাম নাই যেতিয়া মই মডেলিঙো কৰি আছিলোঁ যেতিয়া মই এডভাৰটাইজিং কৰি আছিলোঁ তেতিয়া মই বহুত আৰ্ট মানে পালোঁ তাহাঁতক কৈছোঁ তুজি তোমাক ইমান কাম পাই আছা কিন্তু মানুহে ইয়াত মই আজি 10 বছৰ পাই দিছ ইজ মাই ফাৰ্ষ্ট জিলেট এড হয় মাই ফাৰ্ষ্ট অডিশ্যন ৱাজ জিলেট সেইটোতে মই পাই গ'লোঁ কৈছোঁ ইয়'ৰ লাক ইজ গুড দেট ইউ আৰ গেটিং ইট বিকজ ইয়'ৰ লুক ইজ ডিফাৰেণ্ট মই কৈছোঁ চি আই ডোণ্ট ন' আৰু কিমান মানুহৰ জিলেটৰ কৰোঁতে আপোনাৰ দীঘল চুলি আছিল দীঘল চুলি তেতিয়া জাষ্ট দীঘল হৈ আছিলে কাৰ্লি চুলি আছিলে একচুৱেলি মই ষ্টাৰ্ট ট্ৰেইন কৰিলোঁ কাৰ্লি তাৰপিছত দে ষ্টাৰ্টেড ফাইণ্ডিং কাৰ্লি সেইটো আমাৰ মানে দেখা মনত পৰে এইটো ডান্স লগত আছিলে এইটো ভেৰি ফানি আছিলে এইটো যিয়ে নহওক বাৰু সেই মানুহজনক যে আমি আজি লগ পাইছোঁ যিটো আমি বিজ্ঞাপন আমি টিভিত দেখিছিলোঁ সেই মানুহজনক আজি আমি লগ পাইছোঁ আৰু সেনেকুৱা হয়তো আমি বহুত বিজ্ঞাপনত আপোনাৰ মুখখন দেখিছোঁ হয়তো আমি ধৰিব পৰা নাছিলোঁ আৰু অসমৰ ৰাইজেও হয়তো আপোনাক ধৰিব পৰা নাছিল গতিকে যিয়েই নহওক আমি পিছৰ কথাখিনি চিনেমাৰ অভিনয়ৰ কথাখিনি তাৰপাছত সেইটো অহাৰ পিছত মই দীপল কাবাডিয়াৰ কথা ক'লোঁ মই দীপল কাবাডিয়া ষ্টাইল তাই নৰ্মেলি তাই ষ্টাইলটো ভাল নাপায় মেক্সিমাম মানুহ ন কি আমাৰ কি আছে এটা ৱুমেন থাকিলে তাক বডি ফিট দিয়ে মানে বডিটো দেখাব বিচাৰে ন তাইক তেনেকুৱা ভাল লাগে চি ৱণ্ট লুজ আউটফিট চ' বডি তাক যেতিয়া ষ্টাইলিং কৰিছোঁ তাক মেৰা জব ৱ' হোগা না ইউ উইল হেভ টু কাম দে ৰেকমেণ্ড মি তাৰপাছত কৰণ কাপাডিয়াক লঞ্চ কৰি আছিলে ব্লেংকত দেন আই ষ্টাৰ্টেড ডুইং দেট ইজ মাই ফাৰ্ষ্ট প্ৰজেক্ট আৰু মই কাক এছিষ্টো কৰা নাই চ' ব্লেংক কৰিলোঁ ব্লেংক কৰাৰ পাছত তাহাঁতক মোৰ কাম ভাল লাগিলে তাৰপিছত আকৌ ৰাজেন ডি কে যোনটো ফেমিলি মেন আহিলে ফেমিলি মেনৰ কষ্টিউম পূৰা কৰিলোঁ ফেমিলি মেন কৰাৰ পাছত তাৰপিছত মনোজ বাজপেয়ীৰ লগত মোৰ কানেকশ্যনটো ভাল হ'ল বিকজ হি লাইক মাই মিনিমেলিষ্ট মই ভেৰি মোৰ ষ্টাইলটো চব দিয়া নাছিলে মানে আই কিপ ভেৰি মিনিমেলিষ্টিক ক্লিন কাট তাৰপাছত তেওঁ পদ্মশ্ৰীৰ কাৰণে মই ষ্টাইল কৰিলোঁ তাহাঁতৰ কাপোৰ ডিজাইন মই কৰিলোঁ তাৰপাছত যিমান তেওঁ 2024 যিমান নেশ্যনেল এৱাৰ্ড পাইছে তাত মই ষ্টাইলিং কৰা চব মোৰে কাপোৰ পিন্ধিছে তেওঁ তেনেকৈ কৰি আহিলোঁ আহি কিনে এতিয়া আপোনাৰ ইয়াত আছোঁ এতিয়া মনোজ বাজপেয়ীৰ কথা আপুনি উল্লেখ কৰিছে এগৰাকী ভেটাৰ এক্টৰ তেখেতসকলৰ এটা নিজস্ব শৈলী আছে অভিনয়ত যেনেকৈ শৈলী আছে ব্যক্তিগত জীৱনতো এটা নিজস্ব এটা পৰিচয় আছে গতিকে
মনোজ বাজপেয়ীৰ বিভিন্ন চৰিত্ৰত Hmm. তেওঁক যিদৰে সেই চৰিত্ৰত তেওঁ ফুটি উঠিব লাগিব Correct. সেইদৰে তেওঁক আপুনি যদি কাপোৰ পিন্ধাব লাগে সেইদৰে আপুনি যদি তেওঁক মানে হেৰি কৰিব লাগে নিশ্চয়কৈ আপুনিও যথেষ্টখিনি তেখেতক Researchful. ষ্টাডি কৰিবলগীয়া হৈছে বহুত অধ্যয়ন কৰিবলগীয়া হৈছে বহুত সেই কথাটো আচলতে কেনেকুৱা সেইটোতো এটা ডাঙৰ ক্ৰিয়েটিভিটি ন বেলেগ এজনক আপুনি সজাব লাগিব আমাকতো এটা ব্লেংক কেনভাছ দি দিয়ে যেনেকৈ এটা ৰাইটাৰে লিখিলে উম, কি এইটো কেৰেক্টাৰ হয় যেনেকৈ মই এটা কেৰেক্টাৰটো লৈ ল'ম তিৱাৰী উম, যোনটো ফেমিলি মেনৰ আছিলে মোক ক'লে কি এই মানুহজন হয় উম, এই মানুহজন ইউ পি বিহাৰৰ হয় উম, মানে ইউ পি এম পিৰ উম, হয় উম, যোনটো উম, মুম্বাইত আহি হৈছে হি ইজ এইটো এটা ফাদাৰ হয় দুটা বাচ্চাৰ ফাদাৰ হয় ফাদাৰ মানে সি নিজৰ ফেমিলিক দিব নোৱাৰে যি তাৰ ফেমিলি বিচাৰি আছে নিশ্চয় ৱাইফজনী হয় চাউথ ইণ্ডিয়ান উম, কিন্তু বিয়া হৈছে ইউ পি ইউ পি বিহাৰ মানুহৰ লগত আৰু মুম্বাইত থকা আৰু সম্পূৰ্ণ পৃথক কালচাৰ অঁ পৃথক তাৰপাছত তাৰ আগত কি আছিলে মনোজ বাজপেয়ীৰ আপুনি চাব যিমান ফিল্ম আছে চবতে মুচ আছিলে হয় সেইটোত মই মুচ আঁতৰাই দিলোঁ মই ফাৰ্ষ্ট অফ অল উই হেভ টু কাট ডাউন ছেভড হিজ মুষ্টাচ তাৰপাছত মই আই হেভ টু ছেট কি ইউ পি মানুহ আৰু মহাৰাষ্ট্ৰৰ মানুহ কেনেকুৱা চেক্স এতিয়াতো লুকটোৱে চেঞ্জ হৈ গ'ল পূৰা লুকটো চেঞ্জ হৈ গ'ল তাৰপাছত ইউ পি মানুহ আৰু মহাৰাষ্ট্ৰৰ মানুহ চেক্স কেনেকুৱা পিন্ধে তাত চেক্স বহুত আছিলে চেক্স দি কিনে আমি ডিফাৰেঞ্চ কৰোঁ সেই চেক্সটো আমি ডিফাৰেঞ্চ কৰোঁ মই কি কৰিলোঁ ফিউজ কৰিলোঁ ইউ পিৰ চেক্স আৰু মহাৰাষ্ট্ৰৰ চেক্সটো ফিউজিং কৰিলোঁ তাৰপাছত তাৰ আপুনি দেখিব মই কাৰ্গো দিছোঁ চেক্স দিছোঁ জেকেটো পিন্ধিছিলোঁ তেনেকুৱা জেকেট পিন্ধা নাই ইটছ এ ভেৰি মিডল ক্লাছ ল' মিডল ক্লাছ মানে আপুনি দেখিলে এনেকুৱা লাগিব কিন্তু এইটো মইতো ৰাস্তাতে ফুৰি থাকোঁতে এনেকুৱা মানুহে কাপোৰ পিন্ধে আপুনি যোনটো থাকে সেইটোৱে তাৰ এচেঞ্চ আছিলে কি ছিজন 1টোত যোনটো আপুনি দেখিব এভৰিবডি ইজ আপুনি লাগিব এইটো মোৰ অফিচত এনেকুৱাই মই কাপোৰ পিন্ধি যাওঁ আপুনি এক্সট্ৰা অৰ্ডিনেৰী নালাগিব দেট ইজ দ্য টাফেষ্ট ওৱান গ্লেমাৰ কৰিব ভেৰি ইজি আপুনি ডিজাইনাৰ বেড আনি দিয়ক পিন্ধাই দিয়ক হৈ গ'ল কিন্তু এটা নৰ্মেল কেৰেক্টাৰটো বনাবৰ কাৰণে আপুনি চুচিক চাওক মানে তাৰ ৱাইফক চাওক তাৰ বাচ্চাবিলাক যোন আছে তাক চাওক তাৰ ফ্ৰেণ্ড যোন তলপৰে আছে তাক চাওক মানে এভৰিবডি হেজ এ ডিফাৰেণ্ট চিগনেচাৰ সেই কেৰেক্টাৰটোৰ লগত মানুহজনৰ ৰুচিটো সেইটোতো ফুটি উঠিব লাগিব নিশ্চয় আপুনি আৰু বেলেগ বেলেগ কামতো জড়িত হৈ আছে আমি যিমান দূৰ খবৰ ৰাখিছোঁ গতিকে এতিয়া কৰি আছোঁ ট্ৰাই কৰি আছোঁ হয় কনচাৰ্টৰ লগতো আপুনি জড়িত হৈ আছে বিভিন্ন ডাঙৰ ডাঙৰ শিল্পীৰে হওক বা বিভিন্ন এনেকুৱা আপোনালোকে কৰিছে গতিকে সেই বিষয়ে অকণমান ক'ব নেকি কেনেকৈ আপোনালোকে কনচাৰ্টবিলাক ক'ত কেনেকৈ কৰি আছে চ' এতিয়া মই কি হ'ল মই 3-1 ইভেণ্টৰ যোনটো আছিলে তাত মই কাম কৰা এণ্ড আই হেণ্ডেল অল দ্য ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট এতিয়া মোৰ নিজৰ প্ৰডাকশ্যন কোম্পানী আছে যাৰ নাম নভাৰা এণ্টাৰটেইনমেণ্ট আই ৱান্ট টু ডু মই কিবা কৰিব বিচাৰিছোঁ আমাৰ যোন 7 ছিষ্টাৰ নৰ্থ ইষ্ট আছে স্পেচিয়েলি বিকজ ইয়াত ইমান টেলেণ্ট আছে কিন্তু ৰাইট ডাইৰেকশ্যন নাজানে ইমান মানে আপুনি কালচাৰ চাওক ফেশ্বন চাওক টেকন'লজি চাওক আৰু এডুকেশ্যন চাওক বহুত টেলেণ্ট আছে টেলেণ্ট আছে আৰু আমাৰ আপুনি কৈছে যে আমাৰ ৰিচ হয় কালচাৰটো ৰিচ ভেৰি ৰিচ কালচাৰটো এতিয়া আপুনি ডিজাইনিং কৰিছে আপুনি জানে যে ইয়াৰ যিটো আমাৰ কাপোৰৰ যিটো হেৰি মুগা চিল্ক চাওক কিমান ফেমাছ আছে মানে ৱৰ্ল্ড ৱাইড ফেমাছ এইটো আমি ইমান মানে ৱৰ্ল্ডত ইমান যাব পৰা নাই যিমান যাব লাগিছিলে ইফ ইউ চি কাঞ্জীভাৰম ইজ এভৰিবডি নোজ মুগা চিল্ক ইজ মোৰ পিয়'ৰ দেন দেট মতলব এইটো আমি যেনেকৈ তাৰ মুগা চিল্কটো প্ৰচেছটো ইজ ভেৰি ভেৰি ইণ্টাৰেষ্টিং হাউ উই কাল্টিভেট হাউ উই মেক মুগা চিল্ক ইজ লাইক মানে এইটো এটা প্ৰচেছ এটা ষ্টৰি হয় নিশ্চয় কিন্তু এইটো ৱৰ্ল্ডে নাজানে আৰু নৰ্থ ইষ্টৰ প্ৰায় কেইখন ৰাজ্যতে আমি যদি দেখোঁ আমাৰ সাজ পোছাকৰ হেৰিবিলাক বিভিন্ন ৰঙৰ মানে এটা হয় বহুত কালাৰ আছে কিবা আছে যে সেইবিলাকক আমিতো বাহিৰত লৈ যোৱাৰ বহুত স্ক'প আছে আৰু নিবলৈ চেষ্টাও কৰি আছে বহুতে চেষ্টাও কৰি আছে ৰাইট প্লেটফৰ্ম নাপায় প্ৰব্লেম কি হয় কি এতিয়া আমি যাওঁ মিডিয়েটাৰ বহুত আছে তাৰপিছত যেতিয়া সেই মিডিয়েটাৰটো যায় ন ডিৰেকশ্যন চেঞ্জ হৈ যায় তাত গৈ কিনে আচ্ছা এইটো তাত এতিয়া কি হয় আপুনি কোনোবাই ডাইৰেক্ট যোৱা আৰু মিডিয়েটাৰটোত যোৱা ভেৰি ডিফাৰেণ্ট আৰু যেতিয়া আপুনি মিডিয়াৰ পাৰ্ট যায় ন এতিয়া যেতিয়া আপুনি কিবা স্ক্ৰিপ্ট আনিলে মোৰ ওচৰত মানে জাষ্ট এজ এ এক্সাম্পল কিবা আপুনি লৈ আনিলে আপুনি মোৰ ওচৰত আনিলে মই মোৰ হিচাপে ক'ম এইটো ভাল লগা এইটো অলপ চেঞ্জ কৰি দিয়ে আপোনাৰ যোনটো আছে এইটো মে বি মেইন যোন চ'ৰ্চ আছিলে তেওঁ আমেজিং এইটো তাৰ কাৰণে মানে এইটো বেষ্ট কিন্তু যোন যাওঁতে আপোনাৰ চেঞ্জ হৈ যাব ন পাওঁতে আৰে এইটো কিয় প্ৰথম যিটো আপুনি লিখিছিল এইটো ঠিকেই আছিল সেইটো বেষ্ট বিকজ দেট ইজ দ্য ফ্লেভাৰ পিপল ৱান্ট আৰু সেনেকে বহুতে ৰৈ যায় তাৰপিছত সেইটো হৈ যায় আৰে উছকে পাছ অলৰেডি আ চুকা তো কুছ আচ্ছা নেহি ইটছ ফাইন ইয়াৰ ইটছ মিডিঅ'কাৰ ৱৰ্ক চ' সেইটো হৈ যায় ন প্ৰব্লেম এইটো আমাৰ যোনটো নেচাৰেল যোনটো আছে আমাৰ যোনটো সংস্কৃতি যোনটো আছে আমাৰ যোনটো
আপোনাৰ ফেব্ৰিক লওক, প্ৰিণ্ট লওক, ডিজাইন লওক, Mm. ইউ হেভ টু গ' ইন এ ৰাইট ৱে. নিশ্চয় That's the one people love to have it. এতিয়া আপুনি হেৰি কথা ক'লে যে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিক লৈ আপোনাৰ যিটো সপোন আছে Mm. অকণমান আপুনি এতিয়া যিটো So- যিটো এতিয়া আপুনি বেছি ফ'কাছ কৰি আছে মোৰ এইটো আছিলে কি মই যেতিয়া আছিলোঁ তেতিয়াতো ইমান ছ'চিয়েল মিডিয়া নাছিলে. Nobody was there to help me. Nobody was there to guide me. এতিয়া নিশ্চয়। ছ'চিয়েল মিডিয়া থাকিও কি হ'ল, you don't know which is right, which is correct, which is right, which is wrong, because আপুনি যি দেখি আছে সেইটোৱে ৰাইট ভাবিব. ফ্ৰডিং ইমান বেছিকৈ হৈ আছে. আগতো আছিলে, বহুত আছিলে, আগতো আমি গম নাপাওঁ, এতিয়াতো আমি গম পাওঁ. কিন্তু এতিয়া আপুনি এটা ছেটআপ লৈ মানুহ বহি যায়, আপুনি যাব দেখিব, দিছ ইজ দ্য ওৱান. এডুকেশ্যন ক্ষেত্ৰত মই এক্সাম্পল এটা এডুকেশ্যনৰ দি দিওঁ. এডুকেশ্যনত মই মোৰ ল'ৰা ছোৱালী কি পঢ়ি আছে, ইফ আই হেভ এ কিড, কাৰোবাৰ কিড আছে, আমি গ'লোঁ, গৈ কিনে মোক বাহিৰত পঢ়াব আছে, চব কৰিব আছে. মই গ'লোঁ কলকাতা, মই কিন্তু গুৱাহাটীৰ পৰা নকৰোঁ, ডিগবৈৰ পৰা নকৰোঁ, মানে ইয়াৰ পৰা অসমৰ পৰা নকৰোঁ, কিন্তু আই ৱান্ট টু ডু ইট ফ্ৰম আউটছাইড. তাত কোনোবা এটা ফ্ৰড বহি আছে, আহি কিনে ধুনীয়াকৈ আহি আছে, চব গৈছে, আমি বিলিভ কৰি লওঁ বাহিৰত, কিন্তু আমিতো প্ৰচেছ নাজানো, জানো যি ক'ব সেইটো আমাৰ প্ৰচেছ হ'ব. চ' ডেট বেৰিয়াৰ আই ৱান্ট টু ক্লিয়াৰ ইট আউট, কি ডাইৰেক্ট মই ইয়াত যোনটো কৰিম, যোনটো ইভেণ্ট, যোনটো প্লেনিং কৰি আছোঁ, আই উইল পুট পিপল টু এ ডাইৰেক্ট কানেকশ্যন. কি এইটো এটা এডুকেশ্যন, whether it's a society wise, whether education in health, education in society, AI, technology, textile, fashion, সবটো এডুকেট কৰিব লাগিব. That is I am working on, কি এডুকেট কৰিব লাগে চবক. আপুনি এডুকেট হৈ গ'লে ইউ উইল নট, ছাবজেক্ট ফল্টো থাকে, আপুনি স্কেমটো চবতে হয়, আপুনি যিমান এডুকেট হ'লে স্কেম হ'ব, বাট লেছ কৰিব, লেছ হ'ব স্কেম. সেইটোৱে মই বিচাৰিছোঁ. সেইটো আপুনি যিটো কৰিব বিচাৰিছে তাৰ বাবে নিশ্চয়কৈ আপুনি প্লেনিঙো কৰিছে, পৰিকল্পনা আপুনি কৰিছে, সেইটো আহি আছে এতিয়া. এতিয়া ফাৰ্ষ্ট ষ্টেপটো কি হ'ব, প্ৰথম খোজটো কি হ'ব আপোনাৰ? সেইটো ফাৰ্ষ্ট টাইমটো প্লেনিং প্ৰথমতে হ'ব, কি যোন আহিম য'ত কৰিম সেইটো ইয়াৰ কাৰণে উচিত হয় কি নহয়. ৰিচাৰ্চটো এতিয়া কৰি আছোঁ মই, জানুৱাৰীত গম পাব কি হ'ব কি নহ'ব. এতিয়া সেইটো বিষয়ে এতিয়া 2 মাহৰ পিছত আৰু ক'লে বেছি ভাল হ'ব. তেতিয়া চৰকাৰ যোনটো আছে, গভৰ্ণমেণ্ট অলছ' নিড টু হেল্প মি. নিশ্চয় তাত প্ৰথমতে সেইফালে পৰা আহিব লাগিব. ওৱান্স ইল কাম, দেন ডেফিনেটলি ইল কাম টু ন'. এতিয়া মই আপোনাক শেষত দুটা প্ৰশ্ন কৰিম যে ৰবীন্দ্ৰ কুমাৰ সোণাৰ বহুকেইটা ফিল্ডত কাম কৰিলে, বহুকেইটা প্ৰফেশ্যনত জড়িত হ'ল, আটাইকেইটাই গ্লেমাৰপূৰ্ণ. Absolutely. গতিকে তাৰ ভিতৰত আপুনি নিজকে কোনটোত বেছি আপুনি সন্তুষ্টি লাভ কৰিছে, আপুনি কোনটোত বেছি ছেটিছফাই, যে এই কামটো কৰি মই বেছি ছেটিছফাই, এইটো কাম কৰি মই বেছি? So that is a problem. মোৰ সেইটোৱে হয় কি মোৰ এটা সময় পাছত এইটো পাছত what next? মই এইটো এটা লিমিটেশ্যন মই এইটো দিয়া নাই, মই নিবিচাৰোঁ কি কোনে নিজকে লিমিটেশ্যন দিয়ক, কি দিছ ইজ দ্য ৱৰ্ক আই এম কমফৰ্টেবল উইথ. মই যেতিয়া কিবাত কমফৰ্টেবল হয় দেন আই মুভ অন. মই কমফৰ্টেবলটো আই থিংক মোক সেইটো কমফৰ্টেবল পজিশ্যনটো ভাল নালাগে নেকি. কিন্তু আমি বহুতো ক্ষেত্ৰত দেখোঁ, ধৰক মডেলিঙত যায়, তাৰপিছত অভিনয়ত যায়, কিন্তু সেইখিনিত সীমাবদ্ধ হৈ ৰৈ যায়, তাৰ পাছত কিন্তু বেলেগ ফালে নাযায়. প্ৰথম মডেলিঙত খোজ দিয়ে, তাৰপিছত কিছুমানে চিনেমাত সোমায় বা অভিনয়ত সোমায়. এই দুটা হেৰিতে বহুখিনি ৰৈ যায়, কিন্তু আপুনিতো এটাকে বহুখিনি কামেই কৰিলে. সেইটো সেইকাৰণে হ'ল বিকজ ৰেছপনচিবিলিটি, চবতকৈ ভাল ৰেছপনচিবিলিটি. মানুহে কি কৰে যেতিয়া যোনবিলাক মানে এক্টিং কৰি আছে, তাহাঁতি দে ডোণ্ট হেভ ৰেছপনচিবিলিটি. আজি মই কাম পালোঁ, মই 10 বছৰ কাম পাম, মই ৱেইট কৰিম. মোৰ এইটো লিবাৰ্টিয়ে নাছিলে ন. মোৰতো সেইটো আই কেনট টেক দিছ ডিচিজন কি মই বহি থাকোঁ, মই নেক্সট কাম পোৱালৈকে মই ৱেইট কৰি থাকোঁ ন, এইটো নাছিলে. মই সেইটো ভয়তে মই নকৰিলোঁ. আই থিংক এইটো লিটিল বিট ফিয়াৰো আছিলে নেকি মোৰ. এতিয়া অভিনয় আপুনি কৰি আছেনে নাই এই মুহূৰ্তত? এই মুহূৰ্তত মই অভিনয় কৰা নাই. এই মুহূৰ্তত মই ষ্টাইলিং কৰিছোঁ, এই মুহূৰ্তত মই প্ৰডিউচিং কৰিছোঁ, আৰু মোৰ যোনটো ইভেণ্ট কোম্পানী আছে নভাৰা এণ্টাৰটেইনমেণ্ট, তাৰ কাৰণে আই এম প্লেনিং চাম ইভেণ্ট. চ' এই ইভেণ্ট কনচাৰ্ট ইটছ এ এডুকেশ্যন ৱাইজ অসমত কৰিছোঁ, এইটো উইচ ইজ হেপনিং ইন জানুৱাৰী. চ' জানুৱাৰীত হৈ আছে. দিছ ইজ ফৰ দ্য নৰ্থ ইষ্ট. ঠিক আছে, ধন্যবাদ. এতিয়া আপোনাক ৰবীন্দ্ৰ কুমাৰ সোণাৰ বুলি আমি জানো, তাৰোপৰি আপোনাৰ যিটো গ্লেমাৰ জগত, আপোনাক বেলেগ এটা নামেৰেও জানে. এইটো এটা চবেই মোক ক্ৰিছ খাত্ৰী বুলি জানে. এইটো আমাৰ বিকজ আমাৰ সেইটোত দুটা নাম থাকে, এটা মতা নাম আৰু এটা মানে কলিং নেম, আৰু এটা পঞ্জিকা নাম. ৰবীন্দ্ৰটো হ'ল মোৰ পঞ্জিকাৰ নাম. চ' সেইকাৰণে মানে somebody told me কি you have to keep that name. এতিয়া মোৰ ফ্ৰেণ্ডবিলাকো নাজানে মোৰ নাম ৰবীন্দ্ৰ, তাহাঁতি জানে যিহেতু আপুনি অসমৰ সন্তান, আমি সেইকাৰণে আপোনাক
ঘৰত পিতৃ মাতৃয়ে যিটো নাম দিছিল আমি সেই হিচাপতে আমি আপোনাক সম্বোধন কৰিছোঁ আৰু সেই হিচাপতে আমি আজি কথা বতৰা পাতিছোঁ গতিকে বহুত ভাল লাগিল আপোনাক আমি Thank লগ you. পালোঁ কিছু কথা পাতিলোঁ Mm. প্ৰথম চিনাকি হৈছোঁ প্ৰথম Yeah. চিনাকিতে আপোনাৰ মুখেৰে আমি নাজানা কথা বহুখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ My pleasure. যিখন জগতৰ সৈতে আমাৰ আচলতে অচল সম্পৰ্ক নাই Mhm. আমি আমাৰ দূৰৰ সম্পৰ্ক আমি দেখিহে থাকোঁ গতিকে সেইখনৰ ভিতৰৰ কিছু কিছু কথা আমি জানিলোঁ আৰু আপোনাৰ জৰিয়তে অসমৰ উঠি অহা নতুন প্ৰজন্মই কিছু কথা জানিব আৰু যি পৰিকল্পনা আপোনালোকৰ আছে সেই Correct. পৰিকল্পনাৰ জৰিয়তে নিশ্চয়কৈ আমি ভাবোঁ এই জগতখনলৈ যিসকল ল'ৰা ছোৱালী আহিব বিচাৰে গ্লেমাৰ জগতৰে হওক Mm. বা এটা নতুন প্ৰফেশ্যন এটা তেওঁলোকৰ বাবে অপৰিচিত কিন্তু যেতিয়া আপোনালোকক লগ পাব নিশ্চয়কৈ তেওঁলোকে গম পাব যে ইয়াত এখন বহল জগত এখন সোমাই আছে বহুত গতিকে ভাল। হয় আমি নিশ্চয়কৈ আশা কৰিম আৰু মুম্বাইত ডিগবৈৰ পৰা কলকাতা কলকাতাৰ পৰা ডুবাইৰ পৰা বিশ্বৰ বিভিন্ন দেশ আকৌ মুম্বাই গতিকে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আৰু Thank you. আমাৰ আজি যি আলোচনা ডিএ নিউজ প্লাছৰ ডিএ বিশেষ অনুষ্ঠানলৈ আপুনি আহিলে আপোনাৰ সৈতে আমি কথা পাতিলোঁ গতিকে আপোনাক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ Thank you so much. উত্তৰোত্তৰ মংগল কামনা কৰিছোঁ Thank you so much. Thank you. I really appreciate it. Thank you. ধন্যবাদ, অনেক অনেক ধন্যবাদ।